নমস্কাৰ ইণ্টক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো। এইবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰৰ নাম নাই ভোটাৰ তালিকাত। নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ পৰা কাটিলে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ তথা মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম আৰু তাৰ পাছতে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ভোটাৰ তালিকাৰ পৰা কটা হৈছে লাখ লাখ লোকৰ নাম, 65 লাখকৈ লোকৰ নাম কটা হৈছে ভোটাৰ তালিকাৰ পৰা। আৰু বিহাৰ চৰকাৰৰ এই ঘটনাৰ পাছতে এতিয়া ৰাজ্যজুৰি দেশজুৰি তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে। বিহাৰত প্ৰতিবাদ হৈছে সমান্তৰালভাৱে দেশৰ বিভিন্ন প্ৰান্তত এতিয়া বিৰোধীয়ে এই ঘটনাৰ পাছতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। সদনৰ যি অধিৱেশন অনুষ্ঠিত হৈছে সেই অধিৱেশনৰ মজিয়াটো দেখিবলৈ পোৱা গৈছে। প্ৰতিবাদ সাব্যস্ত কৰিছে বিৰোধীয়ে আৰু এনেদৰেই সদনৰ বাহিৰতো বিৰোধীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে 65 লাখকৈ ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাক লৈ। এই মুহূৰ্তত সেই খবৰ আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো। আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰৰ নাম কাটিলে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হৈছে। নিৰ্বাচন আয়োগৰ এই কাৰ্যৰ পিছতে এতিয়া দেশজুৰি চৰ্চা আৰম্ভ হৈছে। এই কাণ্ডক লৈ 65 লাখকৈ লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন নিৰ্বাচন আয়োগৰ। বিহাৰৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱৰ নাম কৰ্তন ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হৈছে তেজস্বী যাদৱৰ। আৰু ভোটাৰ তালিকাত নাম নাথাকিলে নিৰ্বাচন কেনেকৈ খেলিম বুলি প্ৰশ্ন কৰিছে তেজস্বী যাদৱে। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনক লৈ সদনতো তীব্ৰ প্ৰতিবাদ, বিৰোধী শক্তিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি আপোনালোকক দেখুৱাই আছো এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল। বিহাৰত যি SIR নীতিৰ অনুসৰি 65 লাখকৈ লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কাটি দিয়া হৈছিল আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছিল দেশজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু তাৰ পাছতেই বৰ্তমান সময়ত পুনৰ লাভ কৰা হৈছে এতিয়া অন্য এক ভয়ংকৰ তথ্য। এইবাৰ দেখিবলৈ পোৱা গৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱৰ নাম কটা হৈছে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ পাছতে হাহাকাৰ পৰিস্থিতি, তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু তেজস্বী যাদৱে নিজে উল্লেখ কৰিছে যে ভোটাৰ তালিকাত নাম নাথাকিলে মই নিৰ্বাচন কেনেকৈ খেলিম বুলি প্ৰশ্ন কৰিছে তেজস্বী যাদৱে। এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে SIR নীতিৰ জৰিয়তে এতিয়া ভোটাৰ তালিকাৰ পৰা লাখ লাখ লোকৰ নাম কৰ্তন কৰা হৈছে। নিৰ্বাচন আয়োগে নাম কৰ্তন কৰাৰ পাছতে হাহাকাৰ পৰিস্থিতি, দেশৰ বিভিন্ন প্ৰান্তত বিৰোধীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এইবাৰ দেখা পোৱা গৈছে তেজস্বী যাদৱৰ নাম কৰ্তন কৰা হৈছে ভোটাৰ তালিকাৰ পৰা। তেজস্বী যাদৱৰ নাম কৰ্তনৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তেজস্বী যাদৱে প্ৰশ্ন উত্থাপন কৰিছে যে ভোটাৰ তালিকাত নাম নাথাকিলে মই কেনেকৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ম, কেনেকৈ মই নিৰ্বাচন খেলিম, এনেদৰে প্ৰশ্ন উত্থাপন কৰিছে। এতিয়া তেজস্বী যাদৱে সংবাদ মাধ্যম যোগে সংবাদ মেলত এই কথা প্ৰকাশ কৰিছে যে নিৰ্বাচন আয়োগে SIR নীতিৰ জৰিয়তে যিদৰে 65 লাখ ভোটাৰৰ নাম কৰ্তন কৰিছে, এইবাৰ তেজস্বী যাদৱৰ নামো কৰ্তন কৰিলে নিৰ্বাচন আয়োগে। আৰু নিৰ্বাচন আয়োগৰ সেই কাণ্ডৰ পাছতে এতিয়া তেজস্বী যাদৱৰ প্ৰতিক্ৰিয়া। তেজস্বী যাদৱে উল্লেখ কৰিছে যদিহে ভোটাৰ তালিকাত মোৰ নাম নাথাকে তেনেহ'লে মই নিৰ্বাচন কেনেকৈ খেলিম। আৰু 65 লাখ লোকৰ ভোটাৰ তালিকাৰ পৰা নাম এনেদৰে কৰ্তনৰ পাছতে বিৰোধীয়ে দেশজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এনেদৰে অগণতান্ত্ৰিকভাৱে এনেদৰে নাম কৰ্তন কৰাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰিছে বিৰোধী দল সংগঠনে। এই মুহূৰ্তত সেই খবৰ জনাইছো। এতিয়া বিহাৰত দেখিবলৈ পোৱা গৈছে 65 লাখকৈ ভোটাৰৰ নাম কৰ্তন কৰা হৈছে ভোটাৰ তালিকাৰ পৰা। আৰু এইবাৰ তেজস্বী যাদৱৰ নাম কৰ্তন কৰা হৈছে ভোটাৰ তালিকাৰ পৰা। তাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তেজস্বী যাদৱে প্ৰশ্ন উত্থাপন কৰিছে ভোটাৰ তালিকাত নাম নাথাকিলে মই নিৰ্বাচন কেনেকৈ খেলিম। আগন্তুক বিহাৰৰ যি নিৰ্বাচন, সেই নিৰ্বাচন 2025 চনতে সম্পন্ন হ'বলৈ গৈ আছে। সন্মুখত সেই বিধানসভা নিৰ্বাচন আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে নিৰ্বাচনত যিগৰাকী মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীগৰাকীৰ নাম কৰ্তন কৰা হৈছে ভোটাৰ তালিকাৰ পৰা। এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব লগা
মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীগৰাকীৰ নাম কৰ্তনৰ পাছতে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সংবাদমেল যোগে তেজস্বী যাদৱে প্ৰশ্ন উত্থাপন কৰিছে, ভোটাৰ তালিকাত যদিহে মোৰ নাম নাথাকে তেনেহ'লে মই নিৰ্বাচনত কেনেদৰে অৱতীৰ্ণ হ'ম। এই মুহূৰ্তত তেজস্বী যাদৱৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। यही है ना मेरा, ये एप्लीकेशन है, मेरा भी नहीं है। हम चुनाव कैसे लड़ेंगे? अभी तो देखिए, ये चुनाव आयोग का एप्लीकेशन है और मेरा ईपीआईसी नंबर हमने इसमें डाला है। ईपीआईसी नंबर अगर आप चाहें तो हम बता भी दें। RAB29162120, इसमें कैप्चा आता है। हाँ, अच्छा आ रहा है। अब हम डालते हैं कि WNRN। अच्छा, उसमें दूसरा चल रहा है। डालिए। आप देखिए, डालो। What does it mean? हाँ भाई, चुनाव लड़ यही है ना मेरा, ये एप्लीकेशन है,